নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৮ জুন। অৰুণোদয় আঁচনিৰ ১২৫০ টকাৰ পৰিৱৰ্তে ৩০০০ টকা পাবলৈ আজিয়ে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম, নহ'লে আপোনালোকৰ বেংক একাউণ্টত ৩০০০ টকা নোসোমাই। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' ৰেকিং কৰিছে নেকি? সকলোৰে একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনে কোনে চৰকাৰী কৰৰ টকা লাভ কৰিব? আত্মহত্যা প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা নোসোমাই। কোনে ২৫,০০০ টকা লাভ কৰিব? ইয়াক লৈ নতুনকৈ SOP জাৰি কৰিছে। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব কেইবাবিধ নতুন সামগ্ৰী। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত ১১,০০০ টকা সোমাই দিব মুখ্যমন্ত্ৰীয়ে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ চলিব সমীক্ষা। আৰ্থিক অৱস্থাত উন্নত সকলৰ কৰ্তন হ'ব পাৰে তালিকাৰ পৰা নাম। অৰুণোদয়ৰ পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব তালিকাৰ পৰা নাম। অৰুণোদয় আঁচনিক লৈ নতুন নিয়ম সলনি হৈছে। বাটপৰা দৰিদ্ৰ বিধৱা আৰু অবিবাহিতা মহিলাই আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত তালিকাত। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত নতুন নিয়মেৰে অৰুণোদয় আঁচনিৰ টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত এতিয়াৰ পৰা ১২৫০ টকা নহয় ৩০০০ টকালৈ এতিয়ালৈকে বৃদ্ধি কৰা নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ১২৫০ টকাই সোমাই দিব। কিন্তু কেতিয়া অৰুণোদয় আঁচনি ১২৫০ টকাৰ পৰিৱৰ্তে ৩০০০ টকা সোমাই দিব? ১ আগষ্টৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি আৰু ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধনৰাশি। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰী আঁচনিৰ টকা পোনপটীয়াকৈ পাই থাকিব। কিন্তু অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে বৃদ্ধি কৰা নাই। যদি বৃদ্ধি কৰে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজত্ব নচমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। PM কিষাণক লৈ আহি গ'ল বিগ আপডেট। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত দেশৰ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। PM কিষাণ নিধিৰ ২৩ নং কিস্তিৰ ধন পাবলৈ এতিয়া কৰি লওক এইকেইটা জৰুৰী কাম। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। আপডেট কৰক আপোনাৰ KYC আপডেট নাথাকিলে জমা নহ'ব আপোনাৰ বেংক একাউণ্টত ধনৰাশি। আপোনাৰ বেংক একাউণ্টত ৫ নং কিস্তিত ২০০০ টকা আপুনি পাইছেনে? যদি পাইছে ২৩ নং কিস্তি আপোনাৰ বেংক একাউণ্টত ২০০০ টকা লাভ কৰিব। যিসকল কৃষকে ২২ নং কিস্তি টকা পোৱা নাই, KYC লেণ্ড ছেডিং আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত ২৩ নং কিস্তিৰ লগতে ২২ নং কিস্তিও ৪০০০ টকা সোমাই দিব। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ একাউণ্টত মুকলি হ'ব ২৩ নং কিস্তিৰ ধনৰাশি। দেশৰ কোটি কোটি কৃষকে এই মাহতে কৰি লওক KYC লেণ্ড ছেডিং আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক, নহ'লে আপোনালোকৰ বেংক একাউণ্টত PM কিষাণৰ ২৩ নং কিস্তিৰ টকা ৰিলিজ নকৰে চৰকাৰে। চৰকাৰৰ ফালৰ পৰা ৰিলিজ কৰিলেও আপোনাৰ একাউণ্টত নোসোমায়। তাৰপিছত অসমবাসী ৰাজত্ব নচমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। ৩০ জনৰ ভিতৰতে যাওক LPG ডিষ্ট্ৰিবিউটৰৰ ওচৰলৈ। নিৰ্দিষ্ট সময়ৰ ভিতৰতে কৰিব লাগিব KYC ভেৰিফিকেশ্যন। প্ৰতিগৰাকী উজ্জ্বলা যোজনাৰ হিতাধিকাৰী সম্পূৰ্ণ কৰিব লাগিব আধাৰ কাৰ্ড লিংক। কাম ঘৰতে থাকি আপুনি কৰিব পাৰিব। যদি আপুনি ভাবিছে অনলাইনতে কৰিব, কেনেকৈ কৰিব? ঘৰতে থাকি অনলাইনতে কৰিব পাৰিব এই কাম কাজ। LPG কাৰ্ড থকা প্ৰতিগৰাকী গ্ৰাহকে কৰিব লাগিব KYC ভেৰিফিকেশ্যন। KYC নকৰিলে আপোনাৰ বেংক একাউণ্টত ছাবচিডি টকা জমা নহ'ব। লগতে আপুনি LPG বুকিং কৰিব নোৱাৰিব। বুকিং কৰাৰ পিছত আপুনি নাপাব LPG গেছ। অন্যথা কৰ্তন হ'ব বহু গ্ৰাহকৰ নাম, বঞ্চিত হ'ব LPG ৰিলিফ সেৱা। যদি আপুনি KYC নকৰে তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব আৰু যাৰ জৰিয়তে আপোনাৰ বেংক একাউণ্টত ছাবচিডি টকা জমা নহ'ব। IOCL আৰু LPG ডিষ্ট্ৰিবিউটৰে জাৰি কৰিছে এই জৰুৰী নিৰ্দেশনা। উজ্জ্বলা যোজনা হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। যদি আপোনাৰ ঘৰত উজ্জ্বলা যোজনা গেছ কানেকশ্যন আছে, আজিৰ ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক যাতে সকলোৱে এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰাই ৰাখিব পাৰে।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হাজোক ৰাজ্যৰ যুৱক যুৱতীসকল হাজো কৰক শিক্ষাগত অৰ্হতা সম্পূৰ্ণ নথি পত্ৰ আৰম্ভ হৈ গ'ল ৰাজ্যত 2 লাখ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া অৱশেষত বিজ্ঞাপনৰ বাবে সাজু হৈছে চৰকাৰৰ ফালৰ পৰা চৰকাৰে গঠন কৰিছে টাস্ক ফৰ্চ আৰু মুখ্য সচিবৰ অধ্যক্ষত গঠন কৰা হৈছে এই টাস্ক ফৰ্চৰ পৰামৰ্শ অনুসৰি জৰুৰী জাননী জাৰি কৰিছে চৰকাৰে জাৰি কৰিলে জৰুৰী জাননী সংশ্লিষ্ট বিভাগক খালী পদৰ তথ্য দাখিলৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰতিটো চৰকাৰী বিভাগলৈ দিয়া হৈছে জৰুৰী জাননী 17 জুনৰ ভিতৰতে তথ্য দাখিল কৰিবলৈ বিভাগীয় জ্যেষ্ঠ সচিবক নিৰ্দেশনা আৰু প্ৰতিটো পদৰ বিপৰীতে থাকিব লাগিব নডেল বিভাগৰ নাম আৰু পদৰ তথ্য উপলব্ধ হলে আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া হয় চৰকাৰৰ ফালৰ পৰা বিশেষকৈ জাননী জাৰি কৰিছে চৰকাৰী চাকৰি নোপোৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ যদি আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিজ্ঞাপন মুকলি কৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আহি গ'ল PMAY 2.0 ৰাজ্যত 16,810টা পৰিয়ালে শীঘ্ৰে পাব চৰকাৰী পকীঘৰ যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে ভাল খবৰ তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত হৈ আছে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে ভাল খবৰ নতুনকৈ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব পকীঘৰৰ সুবিধা চৰকাৰী ঘৰ ল'বৰ বাবে শীঘ্ৰে সাজু কৰক নথি পত্ৰ ৰেচন কাৰ্ড থকা লগতে আধাৰ কাৰ্ড থকা পেন কাৰ্ড থাকিলে লাভ কৰিব পাৰি চৰকাৰী পকীঘৰ একেখন নথি পত্ৰ আপোনাৰ আছেনে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিলে এটা ভাল খবৰ যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত অতি শীঘ্ৰে চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰি দিব যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই নতুনকৈ কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে জৰীপ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ 1 আগষ্টৰ পৰা চাউলৰ লগতে পাব দালি চেনি আৰু নিমখ সামগ্ৰী নিদিলে অনলাইন 67 দিয়ক আপুনি অভিযোগ যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ কিয়নো অতি শীঘ্ৰে আপুনি এটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব নহ'লে ৰেচন কাৰ্ডত চেনি দালি নিমখ লগতে লাভ নকৰে আপুনি মিঠাতেল 1 আগষ্টৰ পৰা চেনি চাউল তেল সকলো লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জুন মাহত বন্ধ হৈ আছে দালি চেনি আৰু নিমখ 1 আগষ্টৰ পৰা লাভ কৰিব পুনৰ চৰকাৰী সুবিধা নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন সংগ্ৰহৰ সময়ত ফিংগাৰপ্ৰিণ্ট দিয়াটো বাধ্যতামূলক ৰেচন লোৱাৰ পাছতে সংগ্ৰহ কৰক ৰচিদ পোষ্ট মেচিনত সৃষ্টি হোৱা ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে হয় এটা ডাঙৰ খবৰ আহি পৰিছে যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি অতি শীঘ্ৰে KYC কৰি লওক যিসকল হিতাধিকাৰী KYC নকৰিব তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব লগতে ৰেচনৰ সামগ্ৰীসমূহৰ পৰাও আপুনি বঞ্চিত হ'ব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কৃষকৰ ভাগ্য সলনি কৰিবলৈ আহি গ'ল এগ্ৰিষ্টেক আৰু আধি খেতি কৰা কৃষকেও পাব এতিয়াৰ পৰা MSP ধনৰাশি অসমৰ কৃষকৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কৃষকৰ বাবে ৰাজ্য চৰকাৰে ডাঙৰ পদক্ষেপ হাতত লৈছে ডিজিটেল বিপ্লৱৰ দিশে অসমৰ কৃষিখণ্ড ৰাজ্যৰ 12.8 লাখ কৃষকলৈ সুখবৰ এতিয়াৰ পৰা সময়তে উপলব্ধ হ'ব সাৰ পানী কোনো সমস্যা অবিহনে কৃষকৰ বেংক একাউণ্টলৈ যাব MSP ধনৰাশি আধি খেতি কৰা আৰু চাহ খেতিয়কৰ বাবেও চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আধি খেতি কৰা কৃষকক অন্তৰ্ভুক্ত হ'ব চৰকাৰৰ অভিলাষী ডিজিটেল ব্যৱস্থাত মাটিৰ মালিকৰ প্ৰমাণীকৰণৰ দ্বাৰা আধি খেতি কৰা কৃষকে পাব সকলো চৰকাৰী সুবিধা চৰকাৰী ভূমিত খেতি কৰা কৃষকে কৰিব লাগিব KYC কাম কাজ যদি KYC নকৰে তেনে ক্ষেত্ৰত এই সুবিধাৰ পৰা বঞ্চিত হ'ব ডিজিটেল পৰিচয় পত্ৰ অবিহনে অন্তৰ্ভুক্ত হ'ব ক্ষুদ্ৰ চাহ খেতিয়কৰ নাম চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 9 জুন পৰ্যন্ত ৰাজ্যত কাল ৰূপ ধাৰণ কৰিব বতৰে আগন্তুক 5 দিন সাৱধানে থাকক ৰাজ্যবাসী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে জাৰি হ'ব বজ্ৰপাতৰ এলাৰ্ট প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা আৰু বৰষুণ ধুবুৰী দক্ষিণ শালমৰা মানকাছাৰ কোকৰাঝাৰ চিৰাং
বঙাইগাঁও গোৱালপাৰা বৰপেটা বজালি বাক্সা নলবাৰী কামৰূপ গ্ৰাম্য কামৰূপ মহানগৰ দৰং ওদালগুৰি মৰিগাঁও নগাঁৱত হ'ব পাৰে ধাৰাসাৰ বৰষুণ এইকেইখন জিলাৰ পৰা যদি কোনোবাই ভিডিঅ' চাই আছে কমেণ্ট কৰি জনাই দিব বৰ্তমান পৰিস্থিতি কেনেকুৱা। চ' বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।